ইজন কি দাস আছিলে পাহৰি দিলো প্ৰণৱ দাস যোৱাকালি 14 মে তাৰিখে বনৰীয়া হাতীয়ে নগাঁও জিলাৰ কন্দলীৰ চুটকন্দলী কাৰ্বি গাঁৱত ৰূপালী ৰংপিপি বুলি বোলা এগৰাকী মহিলাক খুৱাপাতিৰ পৰা খুৰেৰে আনি হত্যা কৰিলে নিৰ্মমভাৱে হত্যা কৰিলে আজি 24 ঘণ্টা পাৰ হৈ গ'ল আজি সেই পৰিয়ালটো নিহত পৰিয়ালটো আহি পেলাই নগাঁও জিলা বন সংমণ্ডল বিষয়া সুভাষ কদম ডাঙৰীয়াৰ অফিচত আহি পেলাই তেওঁলোক উপস্থিত আছে অথচ এই 24 ঘণ্টাত কিন্তু বন বিভাগৰ কোনো বিষয়া তেওঁলোকৰ ঘৰত উপস্থিত হোৱা নাই গিৰীশ বৰা উপস্থিত হোৱা নাই আৰু সুভাষ কদম ডাঙৰীয়া তেখেত নিজেও তাত উপস্থিত হোৱা নাই মানুহৰ জীৱনৰ মূল্য নাই নেকি এই মানুহ ঘৰ যে মৃত্যুৰ মুখত পৰিল তাৰ অন্যতম কাৰণটোৱে হৈছে যে যি জাটকা লাইনৰ কথা আমি 3 বছৰ ধৰি পেলাই কথা বতৰা পাতিছো দাবী জনাইছো আৰু প্ৰতিবাদ কৰিছো আন্দোলন কৰিছো এই জাটকা লাইন তেওঁলোকে সম্পূৰ্ণকৈ স্থায়ী ৰূপত আজি তাৰিখলৈকে নবনালে মানে মানুহৰ যিবিলাক সমস্যা তাত লৈ পেলাই বন বিভাগ কোনো কাৰণত তেওঁলোকৰ কাণখাৰ নাই তেওঁলোকৰ গুৰুত্ব হল কেনেকৈ কোট কোৰ পৰা কেনেকৈ চান্দা সংগ্ৰহ কৰিব পাৰি আপোনালোকে জানে যে বনৰীয়া হাতীয়ে ইতিমধ্যে গোটেই নগাঁও জিলাত এক সাংঘাতিক ধৰণৰ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে সামগুৰিত দুজন ব্যক্তিৰ মৃত্যু হৈছে শৰীফুল ইছলাম বুলি এগৰাকী ব্যক্তি তেওঁ খেতিত পথাৰত হাল বাই থাকোতে তেওঁক আপোনাৰ বনৰীয়া হাতীয়ে গছকি হত্যা কৰিছে আৰু এজন যুৱক সেই হাতী খেদিবলৈ গৈ পেলাই সামগুৰিতে মৃত্যুৰ মুখত পৰিছে আৰু এইফালে কন্দলীত তদ্ৰুপ অৱস্থা কিন্তু ইয়াৰ সমাধান হিচাপে আসলতে এই বিভাগটোৱে বিশেষকৈ বনাঞ্চলসমূহ সংৰক্ষণ কৰাৰ কাৰণে যি গুৰুত্ব দিব লাগিছিল সেয়া নকৰি আমি দেখিবলৈ পাইছো যে অবৈধ যিবিলাক বেহা বেপাৰ অবৈধ যিবিলাক শিলৰ কুঁৱাৰীৰ মালিক তেওঁলোকৰ লগত ৰমৰমীয়া যি ব্যৱসায় সেই ব্যৱসায়ত যেন কৰবাত তেওঁলোকৰ এটা সংযোগ আছে নহলে প্ৰাথমিক কথাবিলাক সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তাক লৈ পেলাই তেওঁলোক সামান্যতমো তেওঁলোকৰ গুৰুত্ব কিয় নাই তেওঁলোকৰ গুৰুত্ব মাথোন কেনেকৈ এই আহা যোৱা কৰি থকা শিলৰ ডাম্পাৰ কুঁৱাৰীৰ পৰা আহা যোৱা কৰা ডাম্পাৰ বিলাকৰ পৰা নিত্য নৈমিত্তিক তেওঁলোকে যিটো পাবলগীয়া অৰিহণা সেইটো পাইছে নে নাই তাক লৈ পেলাই সম্পূৰ্ণৰূপে ব্যস্ত কিন্তু এই জনাঞ্চলত থকা মানুহৰ কৃষি পথাৰ আৰু মানুহৰ জীৱনৰ নিৰাপত্তা যে তেওঁলোকৰ প্ৰদান কৰাটো এটা যে বন বিভাগৰ এটা অন্যতম দায়িত্ব সেই দায়িত্ব কিন্তু তেওঁলোকে কোনো কাৰণত পালন নকৰে আৰু তাৰ অন্যতম উদাহৰণ হৈছে এই ৰূপালী ৰংপিপি যিগৰাকী মহিলা যোৱাকালি মৃত্যু হল আজি সেই মৃত্যু হোৱা মহিলাগৰাকীৰ স্বামী হাংগন মিলিক তেখেত আহি পেলাই ইয়াত বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বুন্দাপৰ দি আছে আজি 3 ঘণ্টা ধৰি ইয়াত বুন্দাপৰ দি আছে কিন্তু জিলা বন সংমণ্ডল বিষয়াগৰাকী ইয়াত উপস্থিত হোৱা নাই তেওঁলোকে হাতী এটাৰ কিবা ক্ষতি হলে তাত গৈ উপস্থিত হয় কিন্তু সাধাৰণ মানুহৰ জীৱনক লৈ পেলাই যেতিয়া তেওঁলোকে হেতালি খেলে তেতিয়া আমাৰো তেওঁলোকক সেই কাৰণে প্ৰশ্ন সুধিবলগীয়া থাকে আৰু সেই কাৰণে আমি এটা কথা একদম স্পষ্টকৈ দাবী জনাইছো যে জীৱনৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে বিশেষকৈ জাটকা লাইন তেওঁলোকে অতি শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগিব আৰু দ্বিতীয় ৰূপালী ৰংপিপিয়ে হওক বা সামগুৰিত যি দুটা ঘটনা সংঘটিত হৈছে শৰীফুল ইছলাম আৰু আন এগৰাকী ব্যক্তি এই তিনিওজন ব্যক্তিক প্ৰতিগৰাকী নিকটতম আত্মীয়ক 10 লাখ টকাকৈ ক্ষতিপূৰণ তেওঁলোকে এসপ্তাহৰ ভিতৰত সেই পৰিয়ালটোৰ নিকটতম আত্মীয়ৰ হাতত গতাই দিব লাগিব তুলি দিব লাগিব কি হৈছে মানে এনেকা ৰাতি 3টা বজাত যে 3:30 বজাত মানে হাতী আহাটো আমি মানে গম পোৱা নাছিলে আগতে তাৰপিছত এটা সিহঁতৰ পাকঘৰ ভাঙি আছিলে তাৰপাছত আমাৰ মতা মানুহৰ এই আমাৰ ল'ৰাটো ইমান খিদিছে নেযায় তাৰপাছত এইফালে খিদি থাকোতে গ'ল নেকি বুলি ভাবিছে মানুহজনী অকমান উৰাই হোতে থাপ মাৰি লৈ গ'ল ঘৰটো ভাঙিলে গ'ল নেকি বুলি ভাবিছে তাৰপাছত এটা নাই যোৱা নহয় অকমান দৰ্জা এনেকা জমি চাওঁতে তাক থাপ মাৰি লৈ গ'ল ঘৰ পাই লৈ গ'ল তাৰপাছত এতিয়া সেয়া পুলিচ আহিছে আহাটো এতিয়া বিভাগৰ কোনো যোৱা নাই কি নাম আছিল
মৃত্যু ৰূপাৰী ৰংপিটি কোন জেগা কুঁহিয়াৰ তুলি চুটুকুনলি মানে হোৱাপাতিৰ পৰাই লৈ গৈছে কি জনাব বন বিভাগক কি আহ্বান কৰিব আপোনালোকে বন বিভাগক কি ক'ব তাকে এতিয়া আমাৰ একো সুবিধা নাই বৰ্তমান তাত তেওঁলোকে একো ব্যৱস্থা নাই ৰাস্তা নাই মানুহ বহুত মৰিছে ইয়াত ডক্তৰ মাতিবলৈ ডক্তৰো নেযায় আৰু এইফালে কাৰেণ্ট ঝাটকা নাই কাৰেণ্ট নাই আৰু এইফালে বহুত মানে আমাৰ তাত অসুবিধা হৈছে পানী নাই চব মানে অসুবিধা হৈছে গাঁওখন